নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। তো আজিৰ বিষয়টো হৈছে যে দুদিনমান আগতে ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই কোৱা মতে যে কমা অৰ্থাৎ আত্মনিৰ্ভৰশীল আঁচনি এই ৱেবছাইটখন মুকলি কৰি দিছে। তো এইটো মুকলি কৰাৰ উদ্দেশ্য এইটোৱে যে আপোনালোকৰ বিজনেছ ছেক্টৰ যিটো হয় এইটো প্ৰজেক্ট ফাইল এটা আপলোড কৰিবলৈ গৈছে। য'ত আপোনালোকে কেনেদৰে বিজনেছ কৰিব, অৰ্থাৎ ষ্টেচনাৰী নে হাৰ্ডৱেৰ নে গিফ্ট আইটেম নে প্লাষ্টিক নে পল্ট্ৰি ফাৰ্মৰ বা কিবা নাৰ্চাৰীত আছে, যিকোনো যদি আপোনালোকে বিজনেছ কৰে এইটো আপোনালোকৰ প্ৰজেক্ট ফাইলটো আপলোড কৰিবলৈ গৈছে। তো মই যোৱা বছৰতে আপলোড কৰিছিলোঁ CM-AAA পৰা যিটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। তো যোৱা বছৰত ময়ো লাভ কৰিছিলোঁ এই 1 লাখ টকাখিনি। তো মই কেনেদৰে আপলোড কৰিছোঁ সেইটোৱে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব আৰু যিসকল নতুন ভিজিট কৰি আছে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। এইটো হৈছে প্ৰজেক্ট ফাইল। তো প্ৰজেক্ট ফাইলটো এইটো আপোনালোকৰ বিজনেছৰ ওপৰত যে কি বিজনেছ কৰিব, আপোনালোকে যিকোনো ধৰণৰ বিজনেছ যেটোই কৰিব এইটো প্ৰজেক্ট ফাইলটো আপলোড কৰিব লাগিব। মানে কেনেকুৱা ধৰণৰ কৰিব, কিমান বাজেট বা কি এনেকুৱা সকলোখিনি ডেছক্ৰিপশ্যন লিখা থাকিব। আপোনালোকে সেই ডেছক্ৰিপশ্যনখিনি লিখি তাতে আপলোড কৰিব লাগিব। তো এইটোৱে মই ইয়াৰ আগৰ বছৰত মই এইটো আপলোড কৰিছিলোঁ, কাৰণ মই ইয়াৰ আগৰ বছৰত যিটো CM-AAA পৰা অৰ্থাৎ 1 লাখ টকা মই লাভ কৰিছোঁ আৰু 1 লাখ টকা মোক আৰু ভেৰিফিকেশ্যন হোৱাৰ পিছত দিব। 24 অৰ্থাৎ যোৱা বছৰতে মই এই 1 লাখ টকা ছিলেকশ্যন হৈছিলোঁ আৰু 1 লাখ টকা মোক এতিয়া ভেৰিফিকেশ্যন চলি আছে। আমাৰ বিজনেছ মানে দেখুৱাই তাৰপিছত 1 লাখ টকা আৰু পিছত দিব। এতিয়া বৰ্তমান মোৰ ভেৰিফিকেশ্যন চলি আছে। মই 1 লাখ টকাখিনি কি কৰিছোঁ, তো 1 লাখ টকা মই মোৰ বিজনেছতে এইটো দেখুৱাই দিছোঁ আৰু ভেৰিফিকেশ্যন এতিয়া সকলোৰে হৈ আছে। তো ভেৰিফিকেশ্যন হোৱাৰ পিছত আকৌ 1 লাখ টকা পাম, অৰ্থাৎ 2 লাখ টকা পাম। 2 লাখ টকাৰ ভিতৰত 50% এইটো ছাবচিডি হয়, অৰ্থাৎ 1 লাখ টকা ছাবচিডি হ'ব আৰু 1 লাখ টকা আপোনালোকে ঘূৰাই দিব লাগিব সৰু এটা ইনষ্টলমেণ্টত। তো এইটোৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যিসকলে 1 লাখ টকা লাভ কৰিছে যোৱা বছৰত আৰু এইবাৰো 1 লাখ টকা লাভ কৰিব, অৰ্থাৎ 2 লাখ টকা দিব ভেৰিফিকেশ্যন হোৱাৰ পিছত। 2 লাখ টকা টোটাল 2 লাখ টকা পাব। 2 লাখৰ ভিতৰত 1 লাখ টকা ঘূৰাই দিব লাগিব আৰু 1 লাখ টকা দিব নালাগে। তো ফ্ৰেণ্ডসকল, এতিয়া যিসকলে 2 মাহ 3 মাহ আগতে এপ্লাই কৰিছে এই আত্মনিৰ্ভৰশীল অসম আঁচনিৰ, তো সিহঁতৰ বাবে মই কৈছোঁ এতিয়া আকৌ এই পৰ্টেলটো খুলি দিছে, এই আত্মনিৰ্ভৰশীল ৱেবছাইটটো আকৌ খুলি দিছে, কিয়নো এতিয়া প্ৰজেক্ট ফাইল আপলোড কৰিবলৈ গৈছে। কাৰণ 2 মাহ আগতেতো ৰেজিষ্ট্ৰেশ্যন হৈছে, তো এতিয়া আপোনালোকে প্ৰজেক্ট ফাইলটো আপলোড কৰিব লাগিব, অৰ্থাৎ আপোনালোকে কি বিজনেছ কৰিব সেই ছেক্টৰটো আপলোড কৰিব লাগিব। তো মোৰ এইটো যোৱা বছৰৰ আপলোড কৰা প্ৰজেক্ট ফাইল, ইয়াতে চাওক লিখা আছে প্ৰজেক্ট ফাইল। 7-8টামান পেজ আছে ইয়াতে সকলো ধৰণৰ লিখা আছে যে মোৰ বিজনেছ, মই কি বিজনেছ কৰিছোঁ, তাৰপিছত ইয়াতে মোৰ এড্ৰেছ, তাৰপিছত মোৰ সকলোখিনি ইয়াতে লিখা আছে। তো আপোনালোকক এইটো মই এইটো ভিডিঅ'ৰ পিছতে এইটো মই দেখাই দিম। তো আপোনালোকক মই এইটো ভিডিঅ'তে মই আপলোড কৰি দেখাই দিম। তো ফ্ৰেণ্ডসকল, এইটো হৈছিল মোৰ প্ৰজেক্ট ফাইল। তো এনেধৰণে আপোনালোকৰ এটা প্ৰজেক্ট ফাইল আপলোড কৰিবলৈ গৈছে। যিসকলে এই প্ৰজেক্ট ফাইলটো আপলোড নকৰিব সিহঁতৰ এপ্লিকেশ্যন ৰিজেক্ট হৈ যাব। ইয়াৰ আগৰ বছৰতো বহুত কেণ্ডিডেটৰ ৰিজেক্ট হৈছে, কিয়নো সিহঁতে প্ৰজেক্ট ফাইলটো আপলোড কৰাই নাই। কিছুমানে নাজানে যে প্ৰজেক্ট ফাইলটো কি। তো আপোনালোকে এই ভুলটো নকৰিব, কাৰণ এই ভুলটো কৰিলে আপোনালোকে সেই টকাখিনি নাপায় আৰু এপ্লিকেশ্যন ৰিজেক্টেড হৈ যাব। তো প্ৰজেক্ট ফাইলটো আপলোড কৰাৰ পিছত 2-3 মাহ পিছত আপোনালোকৰ এডমিট কাৰ্ডখন আহিব, যেনেদৰে মোৰ আহিছিল যোৱা বছৰত। তো এডমিট কাৰ্ডখন ডাউনলোড কৰি তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব DIC অফিচত। আপোনালোকে কল কৰি মাতিব যে এডমিট কাৰ্ডখন ওলাই লওক এই ৱেবছাইটৰ পৰা, অৰ্থাৎ আত্মনিৰ্ভৰশীল CM-AAA এই ৱেবছাইটৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডখন ওলাই তাৰপিছত সেই DIC অফিচত যাব সকলোখিনি ডকুমেণ্ট লৈ, তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। তো এতিয়া প্ৰথম কথা হ'ল আপোনালোকে প্ৰজেক্ট ফাইলটো আপলোড কৰি, যিটো দেখুৱাব সেই প্ৰজেক্ট ফাইলটো আপলোড কৰি এতিয়া ছাবমিট কৰি দিয়ক। আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। তো আপোনালোকে সোনকালে 30 দিনমান সময় আছে, তো আপোনালোকে সোনকালে প্ৰজেক্ট ফাইলটো আপলোড কৰক। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।